নমস্কাৰ, মই মনিকা শইকীয়া। মই আজি আপোনালোকৰ মাজলৈ উইকেন কোম্পানী ডায়েবেটিক কেয়াৰ পাউডাৰ বিশেষকৈ মধুমেহ ৰোগীৰ কাৰণে। কাৰণ আজিকালি আমি সকলোৱে জানো প্ৰায় ঘৰে ঘৰে ছুগাৰ বহুত বেছি। বৰ্তমান সময়ত মধুমেহ ৰোগীৰ সংখ্যা অতি দ্ৰুত হাৰত বৃদ্ধি হৈ গৈ আছে। আৰু আমি সকলোৱে জানো যেতিয়া মধুমেহ ৰোগ বেছি হৈ যায়, ছুগাৰ বেছি হৈ যায়, তেতিয়া কিডনি, হাৰ্ট, লাংছ, চকুৰ দৃষ্টিশক্তি আদিৰ ওপৰত বহুত বেছি প্ৰভাৱ পেলায় আৰু ধীৰে ধীৰে ৰোগীক জটিল অৱস্থালৈ লৈ যায় আৰু কেতিয়াবা কেতিয়াবা মৃত্যুমুখতো পৰে। আৰু এই ৰোগক ঠিক কৰিবৰ কাৰণে উইকেন কোম্পানীয়ে আমাৰ মাজলৈ 21টা জড়িবুটি দি বনোৱা এটা পাউডাৰ লৈ আহিছে, যিটো আপুনি ব্যৱহাৰ কৰিলে 3 মাহৰ পৰা 6 মাহ যদি ব্যৱহাৰ কৰে তেতিয়া আপোনাৰ ছুগাৰ পূৰাপূৰি কণ্ট্ৰলত আহি যাব। ইয়াত মই আপোনালোকক দেখুৱাবলৈ বিচাৰিম কি কি দিয়া আছে। ইয়াত দিয়া আছে পনিৰোদা, কুন্দ্ৰু ফল, চিৰতা, বেলপাত, পিপলপাত, বাহেৰা, হালধি, চজিনা, হৰিতকি, শিলিখা, আমলখি, তুলসী, গুৰমাৰ, আদা, মামেজাবা, কেৰেলা, ডালচেনি, মেথি, নিম, অৰুষা, বিজয়হাৰ আৰু অশ্বগন্ধা। এই সকলোখিনি জড়িবুটি দি এটা বহুত ভাল পাউডাৰ হয়। আমি সকলোৱে জানো যাৰ এবাৰ ছুগাৰ হয় তেতিয়া তেওঁ খোৱা বোৱাৰ পৰা ধৰি বহুত বাচিব লাগে। ইচ্ছা কৰিলে যিটো বস্তু খাবলৈ মন যায় সেইটোও তেখেতসকলে খাব নোৱাৰে। কিন্তু যদি আপুনি এই পাউডাৰটো ব্যৱহাৰ কৰে তেখেতৰ এই সকলো প্ৰব্লেমবিলাক ছল্ভ হ'ব আৰু নিজৰ ইচ্ছামতে তেওঁ খোৱা বোৱাৰ পৰা ধৰি সকলোখিনি কৰিব পাৰিব। যদি আপোনালোকে এই পাউডাৰটোৰ বিষয়ে আৰু বিশেষ জানিব বিচাৰে তেতিয়া মোৰ ডেছক্ৰিপশ্যন বক্সত মোৰ নাম্বাৰ দিয়া আছে, আপোনালোকে মোক যোগাযোগ কৰিব পাৰে। ধন্যবাদ।